ফাৰ্ষ্ট ওনাৰ ব্ৰেজা আপোনালোকৰ কাৰণে লৈ আহিছোঁ। কিমানত গম পায়? এখন কিমানত আহিব? একদম আণ্ডাৰ 4 লাখ, 4 লাখৰ ভিতৰত আপোনালোকে এখন ব্ৰেজা ফাৰ্ষ্ট ওনাৰ 2 পাত চাবি এখনি এখন নিব পাৰিব। গাড়ী বাম্পাৰ টু বাম্পাৰ পূৰা অৰিজিনেল পেইণ্টত আছে, এইটো যে ফিট আছে, গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। আৰু ডিটেইলছখিনি মই ভালকৈ গুৱাহাটীত যাই দিম। আৰু কাম এটা আছিল, এতিয়া কামটোৰ কাৰণে আহিছিলোঁ। গাড়ীখন দেখাই দি আছোঁ আপোনালোকক, অলপমান ভিতৰে বাহিৰে গোটেইখিনি। আৰু AC, পাৱাৰ উইণ্ডো, কোম্পানী ফিটেড মিউজিক চিষ্টেম আৰু টায়াৰ কণ্ডিশ্যন গোটেইকেইটা নিউ কণ্ডিশ্যন। চাওক পূৰা নিউ কণ্ডিশ্যন, 90%, 95%ৰ ওপৰতে আছে টায়াৰকেইটা। আৰু 2 পাত চাবিয়ে পাব। ইণ্টেৰিয়ৰটো চাওক, মিউজিক চিষ্টেম কোম্পানী ফিটেড লাগি আছে। আৰু ৰানিং 92,000 হৈছে গাড়ী। গোটেইখিনি চিট কভাৰ টিট কভাৰ ধুনীয়া লাগি আছে। পাৱাৰ উইণ্ডো পাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম পাব। আৰু বেক চাইডত চাওক কিমান ধুনীয়া কণ্ডিশ্যন। আৰু এইখন লৈ যাওঁ বুলি ক'লে মই ৰাখিছিলোঁ, এনেই দামটো বহুত এটা ৰখা নাই। আপোনালোকে 4 লাখৰ ভিতৰত মানে 395 ইনক্লুডিং ট্ৰেন্সফাৰত এখন লৈ যাব পাৰিব। আৰু বেক চাইডৰ পৰা চাওক কিমান ধুনীয়া হৈ আছে গাড়ীখন, পূৰা ক'তো মাৰ খোৱা মেলা কোনো ধৰণৰ হেৰি নাই। ফাৰ্ষ্ট ওনাৰ 395ত ইনক্লুডিং ট্ৰেন্সফাৰ গোটেইখিনি গাড়ী লৈ যাব পাৰিব। গোটেইখিনি চিল আছে। চাওক টায়াৰ কণ্ডিশ্যন, এইটো স্পেয়াৰ টায়াৰটো ঠিকে আছে। বেক চাইডৰ গোটেইকেইটা টায়াৰ আপোনালোকে ব্ৰেণ্ড নিউ কণ্ডিশ্যন পাব। আৰু এইটো টায়াৰো চাওক গোটেইকেইটা নিউ কণ্ডিশ্যন পাব। আৰু গাড়ীখনৰ AC, মিউজিক চিষ্টেম গোটেইখিনি ধুনীয়া কণ্ডিশ্যনত আছে। গাড়ীখন লওঁ বুলি ক'লে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। আৰু এখন বহুত ভাল গাড়ী, আৰু ইয়াতে বহুত স্পীডত ফালি গাড়ী আহি আছে। জল্দি যাওঁ। আৰু গাড়ীত কোনো ধৰণৰ কাম নাই। একবাৰ ইঞ্জিনটোও দেখাই দিওঁ, বনেটটো খুলি। আৰু এইবিলাক চব এয়াৰ বেগ পাব। আৰু ব্ৰেজাক জানে মাৰ্কেটত কিমান ডিমাণ্ড আছে, স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। আৰু আহক, গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে। চাব, এয়া এপ্ৰন চিল আছে, আৰু এইটো এপ্ৰন চিল আছে, গোটেইখিনি চিল আছে গাড়ীৰ। এইটো চাওক, ইঞ্জিনটো ক্লিন কৰি দিম পূৰা গৈ লৈ। এতিয়া গাড়ী দেখাত ধুনীয়া হৈ যাব। পলিচ মাৰি দিলে আৰু বেছি ধুনীয়া হৈ যাব গাড়ী। আৰু এখন গাড়ী যদি লাগে আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব, এখন লৈ যাব পাৰিব। ভাল গাড়ী এখন, আৰু কোনো ধৰণৰ। আৰু ব্ৰেজা গাড়ীখন এনেও ডিমাণ্ড আছে জানে। মাইলেজো কিমান দিয়ে, এখন মাইলেজ 20 মান দিয়ে, 20ৰ ওপৰতে মাইলেজ থাকে এখনৰ। আৰু এয়া চাওক AC, মিউজিক চিষ্টেম, এয়াৰ বেগ। হা 23 মান দিয়ে। এতিয়াতো 22 দেখাই আহিছিল, আৰু মই অলপ আগত ফালি আহিছিলোঁ 18 দেখাই আছে। চাওক 100 ওপৰত আহিলে অলপ মাইলেজটো কমি যায়। আৰু 100 মানত চলাই থাকিলে আৰামছে 20-22 আৰামত পাই যায়। আৰু পিছফালে চিট কভাৰ টিট কভাৰ ধুনীয়া লাগি আছে। এয়াৰ বেগ পাব। গাড়ীখনত 2 পাত চাবিয়ে পাব। আৰু তেনেকুৱা কোনো এইবিলাক মিৰৰ ইয়াৰ পৰাই মেলিব গোটেইখিনি ইয়াতে আছে। 17 চনৰ ফাৰ্ষ্ট ওনাৰ 395ত ইনক্লুডিং ট্ৰেন্সফাৰ। আৰু এইটো দামত আপোনালোকে মাৰ্কেট চাই ল'ব। এনেকুৱা ভাল কণ্ডিশ্যনৰ একো কাম নাই, ডাইৰেক্ট লওক আৰু চলক। কোনো ধৰণৰ আজিলৈকে কালাৰ হোৱা নাই, একো হোৱা নাই, অৰিজিনেল পেইণ্টত আছে গাড়ীখন। আহিব স্ক্ৰীণত দিয়া নাম্বাৰত। আকৌ ৰিফাইনেন্স কৰোঁ বুলি ক'লে এখন 1-1.5 লাখ টকা ডাউন পে'মেণ্ট দি দিলে মই ওলাই দিম আপোনালোকক। আৰু কোম্পানী ফিটেড মিউজিক চিষ্টেম লাগি আছে। মিউজিকৰ চাউণ্ড কোৱালিটিও বহুত ভাল। এতিয়া লগাই দেখাব নোৱাৰোঁ, কপিৰাইট লাগি যাব। বাকী এইবিলাক মেটটো ধুনীয়াই লাগি আছে। এতিয়া গুৱাহাটীলৈ যাওঁ। বাকী চেল্ফটো কোনো ধৰণৰ লং নহয়, দেখাই দি আছোঁ চব হৈ গ'ল। আৰু ব'লক এতিয়া গুৱাহাটী যাওঁ। গুৱাহাটীত যাই ভালকৈ ডিটেইলছ দিম। আহিব শ্ব'ৰুমত, ডাইৰেক্ট আহিব। আৰু দামটো এইটোৱে ৰাখিছোঁ, ইনক্লুডিং ট্ৰেন্সফাৰ। আৰু তাতে আৰু দামটো বেছি মিলি একো নহ'ব। একো ডাইৰেক্ট এইটো দামতে আপোনালোকক মই দিম। আৰু এতিয়া আহি আছে এই দাবোলা দাদা এজন গৈ আছে চাগে। এতিয়া আমি ওলাওঁ। ইয়াতে ফটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ। লাহে ওলাই গৈ থাকোঁ, কিবা এটা খাওঁ। খাই গুৱাহাটীত যাই আপোনালোকক ভালকৈ ডিটেইলছ দিম। আহিব, স্ক্ৰীণত দিয়া নাম্বাৰত ফোন কৰিব, ডাইৰেক্ট আহিব গুৱাহাটীত। আৰু গাড়ী চাব, পচন্দ কৰিব, ডিল কৰিব। ৰিফাইনেন্স কৰিব গ'লে ৰিফাইনেন্সত, কেছত ল'লে কেছত লৈ যাব পাৰিব। ধুনীয়া গাড়ী। ব'লক এতিয়া যাওঁ।